এয়া আপোনালোকে চাই আছে E24 লাইভ ব্ৰেকিং ষ্টুডিঅ'ত মই নীলোৎপল বৰা আপোনালোকক দিবলৈ ওলাইছো এটি ব্ৰেকিং নিউজ এতিয়া যোৰহাটত সুৰক্ষিত নহয় আৰক্ষী এইবাৰ দিন দুপৰতে যোৰহাটৰ আৰক্ষীৰ ওপৰত চলিল এক বৰ্বৰ আক্ৰমণ কোনো অন্য ব্যক্তিৰ ঘৰত চমন দিবলৈ যাওঁতে আৰক্ষীক প্ৰহাৰ কৰিলে লোকেল গুণ্ডাই আৰু টানি আজৰি ফালিলে আৰক্ষীৰ ইউনিফৰ্ম যোৰহাটৰ মালখাট অঞ্চলত সংঘটিত হয় এই ঘটনা কোনো কাৰণ নোহোৱাকৈ আজি দিন দুপৰতে ৰন্তু বৰা নামৰ এজন ব্যক্তিয়ে এই ব্যক্তিজনে প্ৰহাৰ কৰে কৰ্তব্যৰত আৰক্ষী টানি আজৰি ফালিলে আৰক্ষীৰ ইউনিফৰ্ম মালখাটৰ পবিত্ৰ বৰাৰ ঘৰত চমন দিবলৈ গৈছিল পুলিবৰ আৰক্ষী থানাৰ আৰক্ষী জোৱান জল হুছেইন ইতিমধ্যে পুলিবৰ আৰক্ষীয়ে নিজাববীয়াকৈ ঘটনাৰ সন্দৰ্ভত গোচৰ ৰুজু কৰিছে আৰু ৰন্তু বৰাক ইতিমধ্যে পুলিবৰ আৰক্ষী থানাই গ্ৰেপ্তাৰ কৰিছে আপুনি কি কাৰণে আক্ৰমণ কৰিছিলে আৰু কি কেলে মাৰিছিলে আপুনি কেলে মাৰিছিলে আপুনি আপুনি কেলে মাৰিছিলে কালি আপুনি নিচা খাই আছিলে আক্ৰমণ কৰা কি কাৰণ আছিলে আপোনাৰ কি কাৰণ আছিলে আপোনাৰ তাৰপিছত ধৰক কেলে মাৰিছিলে আপুনি কওকচোন কৈ দিয়ক একো নাই নহয় কৈ দিয়ক কি কাৰণে মাৰিছিলে আপুনি আৰক্ষী কেলে মাৰিছিলে আপুনি আক্ৰমণ কেলে কৰিছিলে আৰক্ষীক কৈ দিয়ক একো নাই নহয় কৈ দিলে কি হ'ব কালি ঘটনাটো কি হৈছিলে কালি মানে মই থানাৰ পৰা ৰাতিপুৱা চাৰে আঠটামান বজাত ওলাই গৈছোঁ তো চমনলৈ ওলাই গৈছোঁ মানে প্ৰচেছ এইটো কয় তো ফাৰ্ষ্টত মই গৈছোঁ সেই মালখাট মানে পুলিবৰ এৰিয়াত পৰে মালখাট গাঁও তাতে যোৱাৰ পাছত মই মানে এই কিছুমান চমন দিলোঁ যোৱাৰ পাছত পবিত্ৰ বৰা নামৰ এখন চমন আছিল তাৰ ঘৰত যোৱাৰ উদ্দেশ্যে ৰাওনা হ'লোঁ তো এই তাৰ ঘৰত যোৱাৰ আগত 150-100 মিটাৰ আগতে গাড়ীখন ৰখাইছিলোঁ বাইক লৈ গৈছিলোঁ চৰকাৰী বাইক তো ৰখাই পেলাই এজন মানুহৰ লগ পালোঁ তাক সুধিলোঁ যে পবিত্ৰ বৰা গড়টো কিমান দূৰ সি মানে মোক দেখাই দিছে এখন গড় এনেকৈ দেখাই দিছে মই তাতে গৈছোঁ যোৱাৰ পাছত মানে বাইকো হৰ্ণ মাৰিছোঁ ইহঁতে ওলাই আহিছে ৰাস্তালৈ ওলাই অহাৰ পাছত মই মানে এই চমনখন দিলোঁ ইহঁতে সুধিছে ছাৰ এইটো কি কেছ বা কি কথা মই অলপ চলপ বুজাই দিলোঁ যিমানটুকু জানো তাৰপাছত এই চমনৰ বেকচাইডৰ চহীটো লৈছোঁ লৈ পেলাই মই মানে যেতিয়া আহিম তেতিয়া সেই বেকচাইডৰ পৰা সেই এটা মানুহ আহিছে আহি পেলাই মোক সুধিছে মই কিয় বিচাৰিছোঁ মই বোলো মই আপোনাক বিচৰা নাই নহয় কোনে কৈছে মই আপোনাক বিচাৰিছোঁ বোলে সেইটোৱে পাছত মই তাক ক'লোঁ মই আপোনাক বিচৰা নাই ঠিক আছে আপুনি এতিয়া যাওক বছ মই গাড়ীখন অলপ আগত নিছোঁ নি গাড়ীখন ঘূৰাই আকৌ যেতিয়া আহিম তেতিয়া সেই পবিত্ৰ বৰাক মই সুধিছোঁ দাদা এই মানুহজনৰ নামটো কি সেই নামটো যেতিয়া মই তাক সুধিছোঁ তেতিয়া সি মোক এই হুইচেল কোডত দৌৰি একদম ছিঙি একদম মানে এইটো এই লুপি চুপি পেলাই দিয়াৰ পিছত মই বাইকখনো পৰি গ'ল পবিত্ৰ বৰা আৰু এই তাৰ ৱাইফজন আছিল ৱাইফজনীয়ে এই তাক দৌৰি ৰাখিছে তেতিয়া মই বাইকখন উঠাই যেনে তেনে তাৰ পৰা পলাই আহিছোঁ মানুহজনৰ নামটো কি আছিল মানুহজনৰ নামটো আছিল আপোনাৰ এনেই গাঁৱত মাতা নাম মুনিয়া আৰু আচল নামটো কিবা এই ৰন্তু বৰা পাছত মানে মই BDPক লৈ গৈছিলোঁ তাতে আকৌ গৈ পেলাই সেই নাম ঠিকনা সেইবোৰ মোৰ নাম আফজল হুছেইন UBC 526 আফজল হুছেইন তেওঁৰ সেই ছাইডত থকা সেই হেৰিডাল মাটি ছিগি পৰিছে এই কিবা ষ্টাৰ নিচিনা এটা সেই মাটিত পৰিছে এইখিনি বাৰু ময়ে বুটলি দিছোঁ সেইবোৰ ছিঙি পৰিলে মানুহজনে মই গাড়ীখন মানুহজনে ধৰিছে মই মাজত গৈ সোমাই পিনি তেওঁক এৰুৱাইছোঁ বাৰু তেওঁ মানে নিচা খাই আছিলে সেইটোৱে তেওঁ যেতিয়া এজন আৰক্ষী বিষয়াই হাত তুলিছে আৰু যিহেতু ঘৰত 3বাৰকৈ আহিছে আমাৰ ঘৰলৈ আহিছে কৈছে আজি তেওঁ কৈছেহি যে মোৰ নামটো যদি কওঁ মানে পিছলৈ দিগদাৰ আছে যদি তেওঁ আহি পিনি ৰাতি আহিবা মোকে যদি বা কিবা এটা কৰিব যদি মোৰ মানুহজনকে কিবা এটা কৰিব তাক লৈ এতিয়া কোন দায়ী হ'ব আমাৰ জীৱনটোৰ কথা আছে যদি তেওঁ আমাক মাৰি থৈ যায় তাৰ বাবে কোন দায়ী হ'ব এটা সেইটো কাৰণে আমি নিৰাপত্তাহীনতাত ভুগিছোঁ আমাক মানে এটা সঠিক ন্যায় লাগে যদি জনাইছোঁ যে আমাক তেওঁ পুলিচৰ নামটো পুলিচে এতিয়া আমাক সুধিছে ঘটনাটোৰ সন্দৰ্ভত আমাকতো সুধিবই থানালৈ মাতি সুধিছে এতিয়া সুধিতে তেওঁলোকে যদি গম পায় আমি পুলিচলৈ গৈছোঁ আমাকতো মাৰিবহি পাৰে সেইটো কাৰণে মানে পুলিচক জনাইছোঁ জাননী এখন দিছোঁ যে নিৰাপত্তা বিচাৰিছোঁ যাতে আমাৰ মানুহজনক যাতে একো ৰাস্তাই পথে যাতে তেওঁ একো কৰিব নোৱাৰে যাতে আৰু ভুলটো তেওঁ নিজৰ
নিজৰে তেওঁ যিহেতু এজন দায়িত্বত থকা এজন আৰক্ষী বিষয়াক তেওঁ হাত দিছে, সেইটো এটা অপৰাধহে। এজন দায়িত্বত থকা এজন অপৰাধ ডিউটিত তেওঁ গৈছে, তেওঁতো বিনা কাৰণত তেওঁ হাত তুলিব নালাগিছিলে, সেইটো তেওঁৰ নিজৰে ভুল। আৰু সেই ভুলটো তেওঁ নিজে স্বীকাৰ কৰা উচিত যে সেইটো তেওঁৰ ভুল হয়নে নহয়। এজন আৰক্ষী বিষয়াক হাত তোলাটো এজন সাধাৰণ মানুহৰ কিমান ডাঙৰ কথা, সেইটো নিজৰ ভুলটো তেওঁ নিজে স্বীকাৰ কৰিব লাগে। এইটো এটা ভুলেই মানে তেওঁ নিজে আচলতে তেওঁ হাত তুলি লৈছে, তেওঁ একোৱেই কৰা নাই, আৰক্ষী বিষয়াজনে একোৱেই কৰা নাই, মানে তেওঁ নিজেহে হাত তুলিছে বাৰু সেইটো। আৰু দেখাটোতো নিজে ক'বই লাগিব, আমি যিটো দেখিছোঁ সেইটো সঁচা কথাটো আমি ক'বই লাগিব।